হেল্ল' তো মই ওলাইছোঁ শিৱসাগৰলৈ যাবলৈ বুলি আৰু বা পোৱালি নাযায় গতিকে সোনকালে শুই উঠি ওলাই মেলি তাৰ লগত বহুত সময় খেলি ল'লোঁ আৰু তাক যে এৰি থৈ আহিবলৈ একেবাৰে মন নাছিলে। ছাৰে ক্লাছলৈ চবকে মাতি পঠিয়াইছিলে 11:30 আৰু মই ৰাতিপুৱা সেইকাৰণে ট্ৰেইনখনত আহিবলগীয়া হ'ল আৰু এইডোখৰ যে ৰাতিপুৱাই ৰিক্সা নাপালোঁ গতিকে মই খোজকাঢ়ি ষ্টেচন গ'লোগৈ। বহুত দূৰ আছিলে, ভাগৰো লাগিলে আৰু টিকেট কাটিলোঁ। ইয়াত লগালগ ট্ৰেইন আহি পালেহি, উঠিলোঁ। ৰাস্তাত ভিডিঅ' কৰিবলৈ একদম সময় নহ'ল, গাটো বহুতেই বেছি বেয়া লাগিলে। ৰাতিপুৱা অহা কথা এয়া ৰুমলৈ আহি মেলি ফ্ৰেছ হৈ ওলালোঁ ক্লাছলৈ বুলি। বৰষুণ দিয়াৰ বাবে একদম পাছফালৰ ডোখৰ অৱস্থা নাইকিয়া হৈ আছিলে, এইখিনি পাছত চফা কৰিম। ভোক লগাৰ বাবে বিস্কুট আৰু পানী এনেকৈ খাই ল'লোঁ। বহুত দিনৰ মূৰত ক্লাছলৈ আহি সিহঁতক লগ পালোঁ আৰু ক্লাছত কি হ'ল নাই হোৱা এইখিনি চব গোটেইখিনি দলত বহি এনেকৈ ডিছকাছ কৰিলোঁ, কোন ক'ত যাব, কি কৰিব আৰু কেনেকৈ থাকিব সেইবোৰে আৰু। তাৰপৰা ইমানেই ভোক লাগিলে জাংফাইত গৈ ভাত খালোঁগৈ। তাৰপৰা আহিলোঁ পুখুৰী পাৰত অকণমান ৰখিবলৈ বুলি। তো আজিলৈ ভিডিঅ'টো ইমানটোৱে আছিলে। বাই বাই।